গলন্দি জিপি এখন গাঁও আছে আৰু আপোনাৰ বড়োআজাৰ জিপি এখন গাঁও আছে। এই যিহেতুকে আপোনালোকে এটা কাম ভাল কৰিছে যে দলগাঁৱত আপোনালোক সমজিলা দিছে, ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমজিলা দিছে ঠিকে, কিন্তু সমজিলাত আহিবৰ কাৰণে ৰাস্তাটো দিব লাগিব। এতিয়া ৰাস্তা দিব লগা হ'লে ব্ৰিজ লগা হ'ল। এতিয়া এখন নদী আছে আপোনাৰ এই টাংনি নদী ৰিভাৰ বুলি কয়, সেই অঞ্চলত যিহেতু পশ্চিম প্ৰান্তৰ পৰা দলগাঁও সমষ্টি, পূব প্ৰান্তত হ'ল দলগাঁও মানে আপোনাৰ গাঁওখন, তাতে সমজিলা, সেই পশ্চিম প্ৰান্তৰ মানুহখিনি আহিবৰ কাৰণে আপোনাৰ বড়োআজাৰ আৰু গলন্দিৰ মাজত এখন ব্ৰিজৰ বিধিৱস্থা কৰি দিব লাগে। আৰু এই ব্ৰিজখন মাননীয় আমাৰ আজিৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আপোনাৰ তেখেতে নাই কথা নাই, তেখেতে নিজে গৈছিলে, গৈ কিনে আপোনাৰ চাই আহিছে আৰু কমিটমেণ্ট দি থৈ আহিছিলে যে এইখন ব্ৰিজ আপোনাক কৰি দিয়া হ'ব। গতিকে আজি দৃষ্টি আকৰ্ষণ কৰিছোঁ, নোট কৰি আছে। গতিকে মই দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে আপুনি দিয়া কমিটমেণ্ট, আপুনি যিহেতু পুৰণা এজিপিৰ পৰা আৰম্ভ কৰি বিজেপিলৈকে ৩৫ বছৰ ৰাজত্ব কৰিছে, ৩৫ বছৰে মন্ত্ৰী থাকিলে, MLA থাকে, আপোনাৰ কথাটো নাথাকিব, ময়ে লাজ পাম যদি নাথাকে। মাননীয় অধ্যক্ষ মহোদয় তেখেতৰ কথাটো ৰাখিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যাতে এই আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই যিটো কমিটমেণ্ট কৰি থৈ আছে, এই কমিটমেণ্টখিনি ৰাখিলে আমি আনন্দিত হ'ম, দলগাঁও সমষ্টিৰ উন্নতি হ'ব। না, হেলিকপ্টাৰৰ কথা মই কোৱা নাই। মাননীয় অধ্যক্ষ মহোদয়, আৰু আপোনাৰ আলিচিগা বালিগাঁৱৰ মাজত এখন ব্ৰিজ লাগে, পাণবাৰী দনচিৰিৰ মাজত এখন ব্ৰিজ লাগে, আপোনাৰ কোৱাৰী পুখুৰী দৈপামৰ মাজত এখন ব্ৰিজৰ দৰকাৰ আছে, কুনাকাটা পাৰা টু ইছলামপুৰ চাপৰি এখন ব্ৰিজৰ দৰকাৰ আছে। ব্ৰিজৰ দৰকাৰ এইকাৰণে আছে, আপোনালোকে আগতে আমাৰ সমষ্টিবিলাকত কাম কৰা নাছিলে, সেইকাৰণে অভাৱটো থাকি গ'ল। আৰু অসমখন যিহেতুকে আপোনালোকে শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত ল'ব গৈছে, এখন সমষ্টি বাদ দি, মাইনৰিটি সমষ্টিবিলাক বাদ দি আপোনালোকে শ্ৰেষ্ঠ ৰাজ্য যাব নোৱাৰে, ইণ্ডেক্সত তলত পৰি যাব। মাননীয় অধ্যক্ষ মহোদয়, সেইকাৰণে মই কৈছোঁ, এতিয়া আমাৰ সতীৰ্থ বিধায়কে কৈছে যে আপোনাৰ খালি ব্ৰিজ লাগে। ব্ৰিজ মোৰ লাগে কিহৰ কাৰণে জনা নাই। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আজিলৈকে মাইনৰিটি সমষ্টিবিলাকক সদায় ইগনোৰ কৰা হৈছে, যাৰ কাৰণে এতিয়া ব্ৰিজৰ আৰু ৰাস্তা ঘাটৰ ডিমাণ্ডটো বেছি হৈছে। সেইবাৰ জিকাইছে, আৰু জিকাব, আশা আছে, আৰু জিকাব, চিন্তা কৰিব নহয়। যি হওক মাননীয় অধ্যক্ষ মহোদয়, এতিয়া ৰাস্তাৰ কথাটো যিহেতুকে আমাৰ ঠিকাদাৰৰ কথাটো ক'লোঁ, মাননীয় অধ্যক্ষ মহোদয়, আৰু দুটামান ৰাস্তা আছে।